হেল্ল' ডিয়াৰ এটি ষ্টুডেণ্ট, আজি তোমালোকৰ ক্লাছ 10ৰ অন্তিমটো চেপ্টাৰ সম্ভাৱিতা চেপ্টাৰৰ মই বহুত কেইটামান গুৰুত্বপূৰ্ণ MCQ মই লৈ আহিছোঁ। আৰু এই MCQ কেইটা তোমালোকৰ আগন্তুক মেট্ৰিক পৰীক্ষাৰ বাবে বহুত ইম্পৰ্টেণ্ট হৈ পৰে, কাৰণ এইখিনি মই বহুত প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰ মই বিচাৰিছোঁ আৰু টেষ্ট পেপাৰৰ পৰা মই ধুনীয়া ধুনীয়া কেইটামান MCQ মই বাছি আনিছোঁ। আৰু তোমালোকে প্ৰথম মই এটা দুটা কুৱেশ্যন ইজিকে লৈছোঁ, লাষ্টৰ কেইটামান বহুত ইম্পৰ্টেণ্ট আৰু প্ৰিভিয়াছ ইয়াৰৰ পৰা লোৱা হৈছে। তোমালোকে মনোযোগেৰে গোটেই সম্পূৰ্ণ ভিডিঅ'টো চোৱা, তোমালোকে বুজিয়ে পাবা। আৰু যদি নোপোৱা কমেণ্টত জনাই দিবা। আৰু যদি মই এই ভিডিঅ'টো যদি তোমালোকে যদি চাই আছা আৰু বাকী যদি চেপ্টাৰ ৱাইজ যদি ভিডিঅ' যদি চাব বিচাৰা, তোমালোকে ডিছক্ৰিপশ্যন বক্সত তোমালোকে ভিডিঅ'খিনিৰ প্লেলিষ্ট বনোৱা আছে, চেপ্টাৰ ৱাইজ লিংক পাই যাবা। তোমালোকে ধুনীয়াকৈ পঢ়ি পেলাই চাই প্ৰিপেৰেশ্যনটো বহুত মজবুত কৰিব পাৰিবা। ব'লা ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথম প্ৰশ্নটোলৈ আমি আগবাঢ়িছোঁ। চোৱা, অলপ মন কৰিবা, এইখিনি প্ৰশ্ন বহুত স্পেচিয়েল হৈ পৰে। প্ৰথম প্ৰশ্নটো চোৱা, এটা লুডুগুটি এবাৰ মাৰিলে যুগ্ম সংখ্যা পোৱাৰ সম্ভাৱিতা হ'ব। মানে এই অপশ্যন চাৰিটাৰ ভিতৰত কোনটো আমাৰ অপশ্যন হ'ব সেইটো আমাক সুধিছে। লুডুগুটি যেতিয়া আমি লৰাই পেলাই যেতিয়া মাৰি পঠিয়াওঁ, ফলাফলবোৰ কি পাব পাৰোঁ? আৰু ফলাফলবোৰ আমি কি পাব পাৰোঁ? 1 পাব পাৰোঁ, 2, 3, 4, 5, 6। আমি 6টা নাম্বাৰ আমি পাব পাৰোঁ। যোনটো নাম্বাৰ পৰে আমি সেইমতে আমি গুটিটো আগবঢ়াই লৈ যাওঁ, হয়নে নাই? এতিয়া মন কৰিবা, ইয়াত কৈছে যুগ্ম সংখ্যা পোৱাৰ সম্ভাৱিতা। এতিয়া মুঠ ফলাফল কিমান বাৰু পোৱা? মুঠ ফলাফল 6। এতিয়া যুগ্ম সংখ্যা পোৱাৰ সম্ভাৱিতা চোৱা, আমাক সুধিছে যুগ্ম সংখ্যাৰ পোৱাৰ সম্ভাৱিতা। যুগ্ম সংখ্যা পোৱাৰ সম্ভাৱিতা কিমান হ'ব? আমাৰ তলত হৈ যে আমাৰ মুঠ ফলাফলটো কিমান হয়? মুঠ ফলাফল আমাৰ 6 আছে। এতিয়া যুগ্ম সংখ্যা আমি বিচাৰিব লাগিব। যুগ্ম সংখ্যা আমি কেনেদৰে বিচাৰিম? এই 2টো এটা যুগ্ম সংখ্যা, 4টো এটা যুগ্ম সংখ্যা আৰু 6টো এটা যুগ্ম সংখ্যা। তে যুগ্ম সংখ্যা পোৱাৰ সম্ভাৱনা কিমান থাকিব পাৰে? 3টা। কাৰণ যুগ্ম সংখ্যা আমাৰ 2, 4, 6টো আছে ন। সো আমাৰ 3টা সম্ভাৱনা আছে যে যুগ্ম সংখ্যা হ'ব। সো ওপৰত হৈ যাব 3, তলত হৈ যাব টোটেলটো, আৰু ওপৰত হ'ব কি বস্তু সুধি আছে, কোনটো ঘটনাৰ কথা আমাক সুধি আছে, সেইটো কথা তোমালোকে লিখিব লাগিব। এতিয়া যুগ্ম সংখ্যা পোৱাৰ সম্ভাৱিতা হ'লে 2, 4, 6। বুজি পাইছানে? এতিয়া মই যদি এইটো কাটাকাটি কৰোঁ, এইটো 3ৰে কৰিলে একবাৰ, এইটো 3ৰে কৰিলে 2বাৰ। সো হৈ যাব 1/2। কথাটো বুজি পালা? তো অপশ্যন কোনটো হ'ব? অপশ্যন আমাৰ অপশ্যন ডিটোহে শুদ্ধ হ'ব। এতিয়া চোৱা, আমাক কৈছে যুগ্ম সংখ্যা পোৱাৰ সম্ভাৱিতা। আমাক অযুগ্ম সংখ্যা পোৱাৰ সম্ভাৱিতাও সুধিব পাৰে। অযুগ্ম সংখ্যা হলে কি হ'ব? আমাৰ চোৱা 1 হ'ব, তেতিয়া 3 হ'ব, 5 হ'ব। তেতিয়াও মানে 3টা সংখ্যা আছে, তেতিয়া কি হৈ যাব? 3/6 হ'ব। তেতিয়াও আমাৰ কাটাকাটি কৰিলে 1/2 অপশ্যন আহিব। তোমালোকে ধুনীয়াকে অপশ্যনটো চাই পেলাই কৈ দিবা। এতিয়া আমি নেক্সট প্ৰশ্নটোলৈ আগবাঢ়িছোঁ। চোৱা, 2 নম্বৰ প্ৰশ্নটো চোৱা হা। 2 নম্বৰটো আৰু স্পেচিয়েল হৈ পৰে। এনেকুৱা মুদ্ৰাৰ কুৱেশ্যন তোমালোকে কিন্তু এইবাৰ পৰীক্ষাত দেখা পাবা। 2টা মুদ্ৰা একেলগে মাৰি পঠিয়ালে 2টা মুণ্ড পোৱাৰ সম্ভাৱিতা কিমান? মানে মুদ্ৰা মানে বুজি পাইছেনে? কইন। মানে ধৰি লোৱা এইটো হৈছে আমাৰ মুদ্ৰা আৰু এইটো এটা মুদ্ৰা। আমাক 2টা মুদ্ৰা বুলি কৈছে। আচ্ছা, মুদ্ৰাৰ আমি কথা এটা মনত ৰাখিব লাগিব যে মুণ্ড, এই যে মুণ্ড মানে কি? আমি যে কওঁ যে হেড, সেই হেডৰ কথা কৈছে। মুণ্ড মানে হৈছে হেড। আৰু পুচ্ছ মানে আমি যে কওঁ যে টেইল, সেইটো কথা কৈছে দেই। অসমীয়াত হ'ব এনেকুৱা। এতিয়া হেড বা টেইল আমি কওঁ, আমি ইংলিছটো ব্যৱহাৰ কৰোঁ, কিন্তু অসমীয়াত কি হৈছে? মুণ্ড বা পুচ্ছ। আমাক সেই মুণ্ড পোৱাৰ সম্ভাৱিতা। তেতিয়া 2টা মুদ্ৰা যদি মই একেলগে টচ কৰোঁ এনেকুৱাকে, তেতিয়া আমাৰ কি অহাৰ ফলাফল, কি অহাৰ সম্ভাৱিতা থাকে, কি অহাৰ সম্ভাৱনা থাকে আচলতে? তো কি আহিব পাৰে চোৱা। প্ৰথম ফলাফলবোৰ কি আহিব পাৰে চোৱা। ফলাফলবোৰ মন কৰিবা হা, যেতিয়া মই 2টা টচ কৰিলো এনেকুৱা, তেতিয়া 2টাওতো প্ৰথম হেড আহি যাব পাৰে ন। প্ৰথম দুইটাই হেড আহি গ'ল ধৰি লোৱা। পিছৰটো বোলে 2টাও বোলে তেল আহিল। পিছৰটো 2টাও তেল আহিল। মই সেইকাৰণে তেল লিখিলে টি ব্যৱহাৰ কৰিছো। পিছৰটো এটা হেড আহিল, এটা তেল আহিল। তাৰ পিছত আৰু কি? এটা তেল, আকৌ এটা হেড। এনেকুৱা হ'ব ন। তো 4টাই আমাৰ সম্ভাৱনা থাকিব, এনেকুৱা আনচাৰ আহিব আৰু। এতিয়া
ইয়াতে আমাক কৈছে দুটা মুণ্ড পোৱা এতিয়া দুটা মুণ্ড মানে কি মুণ্ড মানে হেড মানে দুটা হেড ক'ত আছে কোৱাচোন দুটা হেড আছে আমাৰ দুটা হেড আছে ইয়াত সেইটো তে আমাৰ সম্ভাৱিতা কি হৈ যাব চোৱা তো আমাৰ সম্ভাৱিতা হৈ যাব এতেকে দুটা মুণ্ড পোৱাৰ সম্ভাৱিতা দুটা মুণ্ড পোৱাৰ সম্ভাৱিতা দুটা মুণ্ড পোৱাৰ সম্ভাৱিতা আমাৰ ৰিজাল্ট কিমানখিনি আছে আমাৰ মুঠ ফলাফল আছে আমাৰ 4টা তো তলত হৈ যাব 4 দুটা মুণ্ড ক'ত আছে এটাতে আছে দুটা মুণ্ড চোৱা হেড হেড আছে ইয়াতে এটা মুণ্ডহে আছে ইয়াতেও এটা মুণ্ডহে আছে তো আমাৰ হৈ যাব এটাতে যেহেতু আছে এইটো দেখা পাইছা ফলাফল এটাতে আছে দুটা মুণ্ড বিচাৰিছে আমাৰ যদি আমাক কলে হয় ইয়াত যদি কলে হয় এইটো যদি কাটি যদি কলে হয় এটা মুণ্ড তেতিয়া তুমি কি কৰিলা এটা মুণ্ড অতি কমে মানে এটা মুণ্ড লাগিব তে অতি কমে এটা মুণ্ড মানে ইয়াতে চোৱা মুণ্ড ইয়াতে তো দুটাই আছে ন তে এটাটো থাকিব অবিয়াসলি তে এইটোও হ'ব আকৌ এটা মুণ্ড মানে এইটো হ'ব আকৌ এইটো হ'ব হয়নে নাই তেতিয়া আকৌ হৈ যাব আমাৰ তলতটো 4 হ'ব ওপৰত কি হৈ যাব ইয়াতে এটা মুণ্ড যেহেতু কৈছে এইটো এটা তো ওপৰত হৈ যাব 3 তলত হৈ যাব 4 তেতিয়া আনসাৰ হৈ যাব 3/4 সো এতিয়া আমাৰ দুটা মুণ্ড পোৱাৰ সম্ভাৱিতা আমাৰ 1/4 আহিছে মানে অপচন কোনটো হ'ব চোৱা অপচন হ'ব অপচন সি যে নেক্সট অংকটো কোন 3 নম্বৰটো চোৱা 3 নম্বৰটো ইজি হৈ পৰে অলপ তলৰ কোনটো এটা ঘটনাৰ সম্ভাৱিতা হ'ব নোৱাৰে এতিয়া কথা এটা মনত ৰাখিবা সম্ভাৱিতা সদায় 0 আৰু 1ৰ মাজতে থাকিব মানে 0তকৈ সৰু হৈ যাব নোৱাৰে আকৌ 1তকৈ আকৌ বেছিও হ'ব নোৱাৰে সদায় এই দুটাৰ মাজতে থাকিব এতিয়া আমি চাম যে 2/3 মানে কি 2/3 যদি মই হৰণ কৰো মানে 3 ৰে যদি 2ক যদি হৰণ কৰো আমি পাই যাও 0.6666 এনেকা গৈ থাকিব কথাটো বুজি পালানে 15% যদি মই হৰণ কৰি দিও আমি পাই যাও 0.15 পাও আৰু এইটো আমি কৰিব নালাগে চোৱা এতিয়া মনোযোগ দিবা এই সংখ্যাটো 0 আৰু 1ৰ মাজতেটো আছে ন আকৌ এই সংখ্যাটো আকৌ 0 আৰু 1ৰ মাজতে আছে 0.15 0 আৰু 1ৰ মাজতেটো আছে ন ঠিক তেনেহলে এইটো যেনেকুৱা আছে আকৌ এইটো 0.7 টো 0 আৰু 1ৰ মাজতেই আছে কিন্তু অকল কোনটো নাই এইটোহে মাইনাস হৈ আছে মানে 0তকৈ সৰু বুজাই আছে 0তকৈ সৰু হলে নহব সম্ভাৱিতা হেতে বুজিছে যে সম্ভাৱিতা হ'ব নোৱাৰে কিন্তু মানে অপচন আমাৰ বি টোহে শুদ্ধ তোমালোকে ধুনিয়াকৈ এটা এলিমিনেশন মেথড ইউজ কৰি পেলাই এইখিনি অংক তোমালোকে সমাধান কৰিবা এতিয়া মাইনাস দেখিলে মানে সেইটো হ'ব নোৱাৰে পাক্কা এইটো হ'ব নোৱাৰে আৰু যদি এনেকা ভগ্নাংশত থাকে তোমালোকে হৰণ কৰি চাবা দশমিকত ওলাই পেলাই চাবা 0 আৰু 1ৰ মাজত পাই আছে নে নাই বুজি পালা কথাটো সো এনেকাকে আমি সমাধানটো কৰিব পাৰিম আচ্ছা এইটো যদি মই কৰিছো এইটো 15% মই কেনেদৰে কৰিছো চোৱা 15% মানে হৈ যাব 15/100 এটা যদি 100 এ যদি 15 ক হৰণ কৰো 0.15 পাই যাও হেতু 0 আৰু 1ৰ মাজতে থাকিব হেতু কাৰণে সম্ভাৱিতা আমাৰ হেতু হ'ব কিন্তু আমাৰ এইটোহে হ'ব নোৱাৰে কথাটো বুজি পালা এটা নেক্সট অংকটোলৈ আমি আগবাঢ়িছো চোৱা 4 নম্বৰৰ কোৱেশ্চনটো চোৱা 4 নম্বৰ কোৱেশ্চনটো আমাক কি কৈছে চোৱা প্ৰথম 100টা স্বাভাৱিক সংখ্যা বিবেচনা কৰা হ'ল মানে আমাৰ স্বাভাৱিক সংখ্যা মানে 1ৰ পৰা আৰম্ভ কৰি 100 লৈকে ল'ব দিছে আৰু মানে 1ৰ পৰা এনেকৈ 1 2 3 এনেকা গৈ গৈ 100 লৈকে আমাক লৈ ল'ব দিছে তাৰ পৰা আমাক কি কৈছে চোৱা ইয়াৰ মাজৰ পৰা এটা সংখ্যা লোৱা হ'ব মানে যিকোনো এটা সংখ্যা যাদৃচ্ছিকভাৱে লোৱা হৈছে আৰু এতিয়া সংখ্যাটো মৌলিক হোৱাৰ সম্ভাৱিতা কিমান এতিয়া আমি জানিব লাগিব 1 আৰু 1ৰ মাজত কেইটা স্বাভাৱিক মৌলিক সংখ্যা আছে আমি হেতু কথা তোমালোকে মনত ৰাখিবা যে 1 আৰু 1ৰ মাজত মৌলিক সংখ্যা আছে 25টা এতিয়া কেনেদৰে কৰিম এইটো কৈছে আমাক সংখ্যাটো মৌলিক সংখ্যা পোৱাৰ সম্ভাৱিতা কিমান এতিয়া লিখিব লাগিব মৌলিক সংখ্যা পোৱাৰ সম্ভাৱিতা তলত হৈ যাব আমাৰ 100 কাৰণ কিয় 100 হ'ব কোৱাচোন কাৰণ টোটেল আমাৰ 100টা সংখ্যা আছে
1ৰ পৰা 100 লৈকে সংখ্যা ধৰিব দিছে তাৰ পৰা আমি মৌলিক সংখ্যা কোনকিটা আমিতো নাজানো আমিতো যাদৃচ্ছিকভাৱে উঠাম ন এতিয়া ইমান কেইটামান সংখ্যা আছে 100টা মান সংখ্যা আছে 1ৰ পৰা 100 লৈকে তাৰ পৰা আমি মৌলিক সংখ্যা 25টাৰ পৰা কিবা এটা উঠাম আৰু আমি সেই সংখ্যাটো হ'ব নে নহয় হেতু সম্ভাৱিতাটো ওলাব দিছে মানে যে তলত হৈ যাব 100 মুঠ ফলাফলটো তলত হ'ব আৰু ওপৰত মৌলিক সংখ্যা আছে কেইটা মৌলিক সংখ্যা আছে 25টা ওপৰত হৈ যাব 25 এতিয়া যদি মই কটাকটি কৰো কটাকটি কৰিলে কি হ'ব চোৱা এটু 25 কাটিলে একবাৰ এটু 25 কাটিলে 4 বাৰ তো আনসাৰ হৈ যাব 1/4 অপচন কোনটো হ'ব চোৱা অপচন আমাৰ সি টো শুদ্ধ উত্তৰ হ'ব এতিয়া এটু খুব ধুনিয়াকৈ মই বুজাবলৈ যত্ন কৰিছো নেক্সট কোৱেশ্চনটো তোমালোকক দেখাই দিও বলা 5 নম্বৰ কোৱেশ্চনটো চোৱা আৰু এনেকুৱা ধৰণৰ কোৱেশ্চন তোমালোকৰ বহুত ইম্পৰ্টেন্ট হৈ পৰে কাৰণ এইটো হৈছে আমাৰ তাছপাতৰ অংক আমাক কি কৈছে চোৱা ভালদৰে মিহলোৱা 52টা কাৰ্ড থকা এযোৰ তাছপাতৰ পৰা এটা কাৰ্ড টানি লোৱা হ'ল আৰু কাৰ্ডটো ৰাণী পোৱাৰ সম্ভাৱিতা কিমান এই অংকটো কৰাৰ আগত আমি গোটেই তাছপাতৰ যিমানখিনি নলেজ আছে সেই গোটেইখিনি আমি জানিব লাগিব কোনোবাই যদি নাজানা মোক কমেন্টত জনাই দিবা মই ভিডিও এটা লাগিলে এক্সট্ৰা ভাবে মই বনাই পেলাই তৈয়াৰ কৰি তোমালোকক প্ৰভাইড কৰিম এতিয়া তোমালোকে যদিও নাজানা মই থুলমূল ভাবে তোমালোকক জনাই দিছো এতিয়া আমাক কৈছে ৰাণী পোৱাৰ সম্ভাৱিতা কথাটো মনোযোগ দিবা যে 52খন আমাৰ কাৰ্ড থাকে সেই 52খনক 4টা ভাগ কৰে 4টা ভাগ কৰে প্ৰত্যেকৰে 13টাকে কাৰ্ড থাকে ঠিক আছে প্ৰথমটো নাম হৈছে ইস্কাপন বুলি কয় ইস্কাপন আৰু এখনক কয় চিৰতন বুলি কয় আৰু এখনক কয় হৰতন বুলি কয় আৰু এখনক কয় ৰোহিতন আৰু প্ৰত্যেকৰে আমাৰ কি থাকে প্ৰত্যেকৰে আমাৰ 13খন কাৰ্ড থাকে ইনটু 13 কে মই দি দিছো 13খন প্ৰত্যেকৰে কাৰ্ড থাকে যে তোমালোকে লাগিলে চাবা 13 তুমি 4 পূৰণ কৰিলে 52 পাই যাবা মানে 13টা ভাগ কৰি 52 টোটেল মুঠ কাৰ্ড হয় আৰু এতিয়া মই এই অংকটোৰ বাবে যিমানখিনি প্ৰয়োজন সেইখিনি নলেজ মই দিবলৈ যত্ন কৰিছো চোৱা কাৰোবাৰ যদি লাগে মোক জনাবা মই নিশ্চয় ক'ব লাগিব এতিয়া ৰাণী পোৱাৰ সম্ভাৱিতা সুধিছে এতিয়া 52খন কাৰ্ডৰ ভিতৰত সবৰে ৰাণী থাকে মানে ইস্কাপনৰো ৰাণী থাকিব এই চিৰতনৰো ৰাণী থাকিব হৰতনৰো ৰাণী থাকিব আৰু ৰোহিতনৰো আমাৰ ৰাণী থাকিব এতিয়া আমাক কৈছে ৰাণী পোৱাৰ সম্ভাৱিতা তেতিয়াহ'লে তলত কিমান হৈ যাব তলত হৈ যাব 52 কাৰণ 52খন কাৰ্ডই আছে আমাক কৈ দিছে 52খন কাৰ্ড আছে তাৰ ভিতৰত ৰাণী পোৱাৰ সম্ভাৱিতা কৈছে এতিয়া কিহৰ ৰাণীটো বুলিতো আমাক কোৱা নাই নহয় আমাক কৈছে ৰাণী পোৱাৰ 4টা ৰাণীৰ পৰা যিকোনো এটা ৰাণীটো হ'বই ন তো আমি হৈ যাব ইয়াতে ওপৰত হৈ যাব 4 কাৰণ 4টা যিকোনো হ'ব পাৰে এটা এতিয়া যদি মই কাটাকাটি যদি কৰো 4ৰে যদি 4 কৰো একবাৰ গ'ল 52ৰে 4 কৰিলে 13 বাৰ গ'ল তো আমাৰ হৈ যাব 1/30 তো অপচন আমাৰ কোনটো হ'ব অপচন আমাৰ চোৱা অপচন বি টোহে শুদ্ধ উত্তৰ তে মই ভাবো এটো বুজি পাইছা চাগে আৰু নেক্সট কোৱেশ্চনটো আমি চাওঁ আছো 6 নম্বৰ কোৱেশ্চনটো চোৱা 6 নম্বৰ কোৱেশ্চনটো কি কৈছে চোৱা তলৰ কোনটো বা কোন কেইটা উক্তি সত্য ঘটনা ইৰ সম্ভাৱিতা প্লাস ই নহয়ৰ সম্ভাৱিতা 1 এটো সঁচা কথা ঘটনা ইৰ সম্ভাৱিতা প্লাস ঘটনা ই নহয়ৰ সম্ভাৱিতা মানে দুটা ঘটনা হয় নহয়ৰ মাজত থাকিলে আৰু দুটা যদি যোগ কৰি দিয়া হেতু আমাৰ সদায় 1 হ'ব মানে এটো উক্তিটো সত্য কেতিয়াও নঘটা ঘটনাৰ সম্ভাৱিতা 1 কেতিয়াও নঘটা ঘটনাৰ সম্ভাৱিতা 1 হ'ব পাৰে জানো কেতিয়াও হ'বই নোৱাৰে মানে ধৰিবা সূৰ্যটো পূবফালে মাৰ যাব এটো কেতিয়াও সম্ভাৱনা নাই মানে সম্ভৱই হ'ব নোৱাৰে সেই ঘটনাটো আমাৰ কেতিয়াও সম্ভাৱিতা 1 হ'বই নোৱাৰে 0 হ'ব হয় না নাই সো এই উক্তিটো আমাৰ ভুল এটা পৰীক্ষাৰ সকলো প্ৰাথমিক ঘটনা সম্ভাৱিতাৰ সমষ্টি হ'ব 1 এটা ঘটনা যি ঘটিব ধৰি লোৱা যিটো ঘটনা হ'ব পাৰে সেই ঘটনাটো প্ৰাথমিক ঘটনাৰ সম্ভাৱিতা সমষ্টি হ'ব সদায় 1 হ'ব এটো সদায় এই কথাটো মনত ৰাখিবা সো এই উক্তিটো সত্য এটা ঘটনা ইৰ বাবে ইয়াৰ সম্ভাৱিতা পি কি কৈছে চোৱা এই পি টো 0 হ'ব পাৰে ইয়াতে কি কৈছে চোৱা লেস দেন ইকুৱেল মানে কি মানে 0 তকৈ ডাঙৰো হ'ব পাৰে বা ইকুৱেল চিন দিছে মানে কি 0 ৰ সমানো হ'ব পাৰে
আকৌ একতকৈ সৰু হ'ব পাৰে, মানে লেছ দেন 1 মানে কি, একতকৈ সৰু হ'ব পাৰে বা ইকুৱেলো হ'ব পাৰে। এইটো আমাৰ সম্ভাৱিতা হ'ব। এটা ঘটনা ইৰ বাবে এইটো সম্ভাৱিতা হ'ব, এইটো আমাৰ উক্তিটো সত্য। আমাৰ অপশ্যন কোনটো হ'ব চোৱা, 1 3 4 1 3 4 কোনটো হ'ব, এইটো অপশ্যন চিটো 1 3 4। সো এনেকুৱা ধৰণৰ এমচিকিউ তোমালোকৰ বাবে বহুত গুৰুত্বপূৰ্ণ হৈ পৰে। এই কুৱেশ্যনটো তোমালোকৰ প্ৰিভিয়াছ ইয়াৰত আহিছে, 2023 বৰ্ষৰ পৰীক্ষাত এই কুৱেশ্যনটো তোমালোকৰ আহিছে, সেইকাৰণে তোমালোকৰ বাবে বহুত ইম্পৰ্টেণ্ট হৈ পৰে। চাওঁ বলাচোন কি কৈছে, এটা পাশা এবাৰ মাৰি পঠিওৱা হল 5তকৈ সৰু সংখ্যা পোৱাৰ সম্ভাৱিতা হ'ব। মানে পাশা মানে লুডু গুটিটোৰ কথাই কৈছে, লুডু গুটিটোক আমি পাশা গুটি বুলিও ক'ব পাৰো হা। সো পাশাটো এবাৰ মাৰি পঠিয়ালে আমি কি ফলাফল পাম, লুডু গুটিটো আমি কেনেদৰে ফলাফলবোৰ পাইছিলো, আগৰ এটা অংক কৰিয়ে দিছো এইটো ভিডিঅ'ত। সো ফলাফলবোৰ কি আছিলে বাৰু, ফলাফলবোৰ হ'ব 1 2 3 4 5 6, ঠিক আছে। আমাক কৈছে 5তকৈ সৰু সংখ্যা পোৱাৰ সম্ভাৱিতা কি হ'ব কোৱা, তলত হৈ যাব আমাৰ 6, কাৰণ মুঠ ফলাফল আছে আমাৰ 6, তলত হৈ যাব 6। এতিয়া 5তকৈ সৰু কি হ'ব পাৰে, 5তকৈ সৰু হৈ যাব, 5টো নধৰিবা, 5তকৈ সৰু বুলি কৈছে নহয়, 4 3 2 1, মানে 4 হ'ব ওপৰত। এতিয়া কাটা কাটি যদি কৰো, এইটোক 2 ৰে কাটিলে 2 বাৰ, এইটোক 2 ৰে কাটিলে 3 বাৰ, হৈ যাব আমাৰ 2/3। অপশ্যন কোনটো, অপশ্যন ডি টো শুদ্ধ। কথাটো বুজি পালানে? নেক্সট অংকটো আমি চাওঁ আহাচোন। এইটো কুৱেশ্যন চোৱা, এইটো কুৱেশ্যন একেবাৰে ইজি। এটা লুডু গুটি এবাৰ মাৰিলে 9 পোৱাৰ সম্ভাৱিতা। লুডু গুটি তুমি যেতিয়া টছ কৰিবা তেতিয়া লুডু গুটি 9 পাবা জানো, 6লৈকেহে আমি পাওঁ। এতিয়া 9 পোৱাৰ সম্ভাৱিতা বুলি কৈছে, এইটো অসম্ভৱ ঘটনা, অসম্ভৱ ঘটনাৰ সম্ভাৱিতা সদায় 0 হ'ব। এতিয়া আমি এইটো বহুত সহজকে বুজিব পাৰিম। নেক্সট অংকটো চোৱা, এইটো ভিডিঅ'ৰ অন্তিমটো প্ৰশ্নটোলৈ আমি আগবাঢ়িছো। চোৱা, খেল এখনত জয়ী হোৱাৰ সম্ভাৱিতা 0.4, তেন্তে খেলখনত জয়ী নোহোৱাৰ সম্ভাৱিতা সুধিছে। মানে খেলখনত জয়ী হোৱাৰ সম্ভাৱিতা, জয়ীৰ সম্ভাৱিতা প্লাছ জয়ী নোহোৱাৰ সম্ভাৱিতা কৰিলে কি হ'ব, জয়ী নোহোৱাৰ সম্ভাৱিতা হৈ যাব, দুয়োটা ঘটনাৰ সম্ভাৱিতা আমাৰ হৈ যাব, এটা জয়ী হোৱাৰ সম্ভাৱিতা, এটা হৈছে জয়ী নোহোৱাৰ সম্ভাৱিতা। দুয়োটা যোগ কৰিলে আমি সদায় 1 পাওঁ। প্ৰাথমিক ঘটনাৰ সমষ্টি কিমান, 1। এতিয়া জয়ী হোৱাৰ সম্ভাৱিতা কিমান, জয়ী হোৱাৰ সম্ভাৱিতা আমাৰ দিছে 0.4, আৰু এইটো প্লাছ এইটো এনেকাই থাকি যাব, এইটো মই এনেকা চিন ব্যৱহাৰ কৰিছো, ইকুৱেল টু 1। এতিয়া মই যদি এইটো এপিনে প্লাছ হৈ আছে সেইপিনে লৈ গলে জয়ী নোহোৱাৰ সম্ভাৱিতাটো মই পাই যাম। জয়ী নোহোৱাৰ সম্ভাৱিতা মানে 1ৰ পৰা মই মাইনাছ কৰিব লাগিব 0.4, কাৰণ 0.4টো এপিনে গুচি যাব, মাইনাছ হ'ব ন। যেতিয়া মই মাইনাছ কৰিম, মাইনাছ কৰিলে কিমান হ'ব বাৰু, এইটো যদি মই কৰো, ইয়াতে চোৱা গোটেইকেইটা অপশ্যন কিন্তু আমাৰ ভগ্নাংশত দিছে, তে আমি ভগ্নাংশলৈ পৰিৱৰ্তন কৰিব লাগিব। এইটো মই কৰিলে 1ৰ পৰা মই যদি 0.4টো বিয়োগ কৰি দিওঁ কিমান হৈ যাব, 0.4টো যদি মই মাইনাছ কৰো 0.6 পাই যাম। 0.6ক আকৌ মই ভগ্নাংশলৈ পৰিৱৰ্তন কৰিব লাগিব, কাৰণ এনেকুৱা ভগ্নাংশ ফৰ্মতহে আছে। 0.6ক যদি মই ভগ্নাংশলৈ লৈ যাওঁ 6/10 হৈ যাব। এতিয়া 2ৰে কাটাকাটি কৰা, এইটো 2ৰে কাটাকাটি কৰিলে 3, এইটো 2ৰে কাটাকাটি কৰিলে 5, মানে হৈ যাব আমাৰ 3/5। তেতিয়াহ'লে অপশ্যন আমাৰ বি টো আমাৰ শুদ্ধ আনচাৰ হ'ব। খুব ধুনীয়াকে বুজিবলৈ যত্ন কৰিছো মই। যদি বুজি নোপোৱা তোমালোকে কমেণ্টত জনাই দিবা, আৰু যদি ভিডিঅ'টো এইটো ভাল পাইছা তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি পেলাই ভিডিঅ'টো লাইক কৰিবা আৰু বন্ধুবৰ্গৰ মাজলৈ শ্বেয়াৰ কৰি দিবা। তোমালোকে যদি বাকী যদি ভিডিঅ'খিনি যদি চেপ্টাৰ ৱাইজ চোৱা নাই, এমচিকিউ মই বহুত ইম্পৰ্টেণ্ট এমচিকিউ কৰাইছো, তোমালোকে যদি চোৱা নাই তোমালোকে ডিছক্ৰিপশ্যন বক্সত লিংকটো দি দিছো, তোমালোকে ধুনীয়াকে চাব পাৰিবা। আজিলৈ মই ৰাখিছো ইমান। নতুন ভিডিঅ' মই আকৌ ধুনীয়াকে সোনকালে মই বনাবলৈ যত্ন কৰিম আৰু ধুনীয়াকে আপলোডো কৰি দিম। সকলোৱে ভালকে পঢ়ি থাকা।